ৰাজনৈতিক দলৰ কোন নেতা কোন দললৈ গ'ল এই বাতৰি পৰিৱেশন কৰাটোৱে অসমৰ নিউজ চেনেলসমূহৰ প্ৰধান দায়িত্ব নেকি? মাত্ৰ ৩ দিন আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখন উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰি গ'ল, তাৰ পৰৱৰ্তী দিনাখনে দলংখনৰ বিভিন্ন ঠাইত ফাট মেলাৰ দৃশ্য পোহৰলৈ আহিছে আৰু সেই বাতৰি মাত্ৰ এটা বা দুটা নিউজ চেনেলেহে প্ৰকাশ কৰিছে। হাজাৰ হাজাৰ ৰাইজৰ টকাৰে, কাৰো পকেটৰ পৰা দিয়া টকা নহয়, কাৰো ঘৰৰ পৰা আনি দিয়া টকা নহয়, সেই সমস্ত টকা, সেই সমস্ত পুঁজি অসমৰ ৰাইজৰ আৰু অসমৰ ৰাইজৰ ৩,০৩০ কোটি টকা ব্যয়েৰে যিখন দলং নিৰ্মিত হ'ল আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি যিখন দলং উদ্বোধন কৰি গ'ল, সেই উদ্বোধনীৰ পৰৱৰ্তী দিনাখনে দলংখনত নিম্নমানৰ কাম হোৱা বুলি বিভিন্ন ঠাইত ফাট মেলা বুলি দৃশ্যবোৰ যেতিয়া এটা বা দুটা নিউজ চেনেলে প্ৰকাশ কৰি আছে, ইয়াত কিমান ডাঙৰ দুৰ্নীতি তাত সংঘটিত হৈছে, কিমান কমিশ্যনৰ অংক চলিছে, এইবোৰ তদন্তৰ আওতালৈ আনাৰ কাৰণে অসমৰ নিউজ চেনেলসমূহে যদি বাতৰি পৰিৱেশন নকৰে, প্ৰধান নিউজ চেনেলকেইটাই যদি সেই দৃশ্যবোৰো ৰাইজৰ কাৰণে তেনেধৰণে মাত মাতিব নোৱাৰে, তেনেহ'লে সেইবোৰ কিহৰ কাৰণে আছে? আচলতে নিউজ চেনেলবোৰৰ দোষ নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিজেপিয়ে সৰহ সংখ্যক নিউজ চেনেল কিনি থৈ দিছে, কিছু সংখ্যক কিনিছে, কিছু সংখ্যকৰ মালিকক ব্লেকমেইলিং কৰি দাবী ধমকিৰে এনেধৰণে কণ্ট্ৰল কৰি ৰাখিছে। গতিকে ৯৯% নিউজ চেনেল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কণ্ট্ৰল কৰি নিজৰ নিয়ন্ত্ৰণত ৰাখিব, তাৰ পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি যোৱা দলংখনত যেতিয়া ফাট মেলাৰ দৃশ্য পোহৰলৈ আহিব, তেনেহ'লে সেই দৃশ্যবোৰ পৰ্টেল চেনেলে নবজায় কি ছেটেলাইট চেনেলে বজাব নেকি? গতিকে ইমান দুৰ্ভাগ্যপূৰ্ণ সময়, ৰাইজক এনেধৰণে মাত মাতিব নোৱাৰা, পণবন্দী কৰি ৰখা অৱস্থা আগতে কেতিয়াও নাছিলে। এইবোৰ তদন্তৰ আওতালৈ আহিব লাগে। কিয় ৩,০৩০ কোটি টকা ব্যয়েৰে নিৰ্মিত দলং এখনত, যিখন দলং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বয়ং আহি উদ্বোধন কৰি গ'ল, সেই দলংখনত ফাট মেলাৰ দৃশ্য পোহৰলৈ আহে? তাত কিমান নিম্নমানৰ কাম হ'ব লাগিব? এই তদন্তবোৰ কোনে কৰিব? তদন্ত কৰা মানুহ থাকিলেহে তদন্ত কৰা হ'ব, কাৰণ যিসকল মানুহৰ ওপৰত তদন্তৰ দায়িত্ব, তেওঁলোকেই সেই নিৰ্মাণৰ নামত শ শ হাজাৰ হাজাৰ কোটি টকা ৰাইজৰ যি আবণ্টন দিয়া হয়, তাৰ পৰা কমিশ্যন লৈ বহি থাকে, আৰু যিবোৰ কমিশ্যন লৈ তেওঁলোকে বহি থাকে, সেই কমিশ্যনৰ টকা পইচাবোৰ তেওঁলোকৰ পৰিয়ালৰ নামত ব্লেক মানিবোৰ হোৱাইট কৰি বিভিন্ন ঠাইত সা সম্পত্তি গঢ়ে। এনেকৈয়েতো চলি আছে অসমৰ ৰাইজৰ নামত, অসমৰ ৰাইজৰ টকা পইচা, অসমৰ ৰাইজৰ পুঁজিসমূহ এটা অংশ নিজৰ ব্লেক মানি কৰি হোৱাইটলৈ পৰিৱৰ্তন কৰা আৰু আন এটা অংশ ঠিকাদাৰসকলক গোটাই দিয়া, তাত দুৰ্নীতি হয়, কিবা হয়, তেওঁলোকৰ কমিশ্যনটো পালেই হ'ল। গতিকে অসমৰ ৰাইজৰ লগত অন্যায় হৈ আছে আৰু ৰাইজে এই কথাবোৰ মাত মাতা উচিত, নিউজ চেনেলবোৰেও এই কথাবোৰ দাঙি ধৰা উচিত। ৩,০০০ কোটি টকা ব্যয়েৰে বনোৱা দলং এখনত যদি পৰৱৰ্তী দিনাখনে ফাট মেলাৰ দৃশ্য পোহৰলৈ আহে, অসমৰ প্ৰতিটো নিউজ চেনেল, অসমৰ প্ৰতিটো সংবাদ মাধ্যম, প্ৰতিটো পৰ্টেলে সেই নিউজ বজাব লাগে আৰু জবাবদিহি কৰিব লাগে। কোন ঠিকাদাৰ আছিলে, কোনে আবণ্টন দিছিলে, তাত কিবা কমিশ্যনৰ আদান প্ৰদান হৈছে নেকি, তাত কিমান দুৰ্নীতি হৈছে, কামবোৰ কিমান নিম্নমানৰ হৈছে নে উচ্চমানৰ হৈছে, এই সমস্ত বিষয়, এই সমস্ত কথা বতৰা তদন্তৰ আওতালৈ আনাৰ কাৰণে এইবোৰ বাতৰি পৰিৱেশন হ'ব লাগে। কাৰণ টকা পইচা ৰাইজৰ, পুঁজি ৰাইজৰ, সম্পত্তি ৰাইজৰ, ৰাজহুৱা, কাৰো পকেটৰ পৰা, কাৰো ঘৰৰ পৰা আনি দিয়া নহয়। গতিকে এই বিষয়বোৰ যদি বাতৰিৰ বিষয় নহয়, বাতৰিৰ বিষয় কোনবোৰ বিষয় হ'ব? ধন্যবাদ। জয় আই অসম।